দিছপুৰ জনতা ভৱনৰ খেলপথাৰত জলসিঞ্চন বিভাগৰ ক্ৰিকেট প্ৰতিযোগিতা বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলৰ মাজত মিলাপ্ৰীতি আৰু সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে প্ৰতিযোগিতাখন দ্বিতীয়বাৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যালয় বিষয়ববীয়া বিষয়া কৰ্মচাৰীসকলৰ লগতে আন 5খন জিলাৰ শাখা কাৰ্যালয়ৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিছে পুৱাতে খেলপথাৰৰ চৌহদত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতাখন খেলখন শুভ উদ্বোধন কৰে জলসিঞ্চন বিভাগৰ সচিব ধ্ৰুৱজ্যোতি ৰয় চৌধুৰী আৰু মুখ্য অভিযন্তা হজল মাহমুদ সিদ্দিকৰ লগতে আন কেইবাগৰাকীও বিষয়াই উদ্যোক্তাসকলক এই গোটেই অনুষ্ঠানটোৰ উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ এইটো বহুত এটা সুন্দৰ পদক্ষেপ হৈছে কাৰণ সকলোৱে সদায় মানে প্ৰতিদিনে বিভিন্ন কামত ব্যস্ত হৈ থাকে মানে একঘেমীয়া ধৰণৰ এটা লাইফ হৈ যায় একেধৰণে ৰাতিপুৱা অফিচলৈ আহিছে দিনটো কাম কৰিছে আকৌ ঘূৰি গৈছে মাজত এটা ব্ৰেক লাগে সকলোকে এটা ৰিফ্ৰেছমেণ্ট লাগে সেইটো এটা গতিকে আৰু তাৰ উপৰিও এটা ডাঙৰ কথা একেলগে বিভিন্ন আমাৰ স্থানৰ পৰা বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা বিভিন্ন অফিচত কাম কৰা আহি একেলগে লগ লাগিছে আজি এটা মিলাপ্ৰীতি যোগাযোগ সংযোগ পাৰস্পৰিক বন্ধুত্ব যেটো গঢ়ি উঠে এনেকুৱা অনুষ্ঠানৰ যোগেদি সেইটো এটা বহুত ডাঙৰ কথা গতিকে সেইকাৰণে উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই দুদিনীয়া গোটেই অনুষ্ঠানটো সুন্দৰভাৱে মিলাপ্ৰীতিৰ মাজেৰে পাৰ হৈ যাব আৰু আগলৈও আমি আগন্তুক বছৰবোৰতো এনেকুৱা অনুষ্ঠান পাই থাকিম বুলি আশা কৰিছোঁ আৰু সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাই উদ্যোক্তা